প্ৰিয় সাংবাদিক বন্ধুসকল আৰু লগতে মোৰ লগত আছে আমাৰ ৰাগবি সন্থাৰ অসমৰ কাৰ্যকৰী সভাপতি বিপুলানন্দ পাঠক ডাঙৰীয়া, লগতে আমাৰ লগত আছে আমাৰ অৰ্গেনাইজিং কমিটি, আমাৰ যিখন 12 ছিনিয়ৰ নেশ্যনেল যিখন ৰাগবি চেম্পিয়নশ্বিপ আমি ইয়াত কৰিবলৈ গৈ আছোঁ, তাৰে আমাৰ অৰ্গেনাইজিং সেক্ৰেটাৰী অংশুমান দত্ত ডাঙৰীয়া, আমাৰ ফাইনেন্স সেক্ৰেটাৰী বিত্ত সম্পাদক অতুলানন্দ বৰ্মন ডাঙৰীয়া, মিডিয়াৰ আমাৰ অনুপ শইকীয়া ডাঙৰীয়া আৰু লগতে আমাৰ ইয়াত থকা বিষয়ববীয়াসকল। আপোনালোকে ইতিমধ্যে অৱগত হৈছে যে আমি অসমত তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে আমি 12 ছিনিয়ৰ নেশ্যনেল ৰাগবি চেম্পিয়নশ্বিপ আমি সৰু সজাই ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত আমি অহা 23 এপ্ৰিলৰ পৰা 28 এপ্ৰিললৈকে আমি অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আৰু ইতিমধ্যে ৰাগবি ইণ্ডিয়াই এই ক্ষেত্ৰত আমাক অনুমতি প্ৰদান কৰিছে আৰু অসমত আমি আমাৰ চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ, লগতে ৰাগবি ইণ্ডিয়া আৰু লগতে আমাৰ অসম ৰাগবি এছ'চিয়েশ্যনৰ উদ্যোগত আমি এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলখন অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আৰু ইয়াতে আমাৰ পুৰুষ মহিলা 24খন ৰাজ্যৰ প্ৰায় 6 শতাধিক খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিব। অহা 22 তাৰিখে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ খেলুৱৈসকল গুৱাহাটীত উপস্থিত হ'বহি। 23 আৰু 24 এপ্ৰিলত আমাৰ মহিলা আমাৰ ছিনিয়ৰ যিটো ৰাগবি চেম্পিয়নশ্বিপৰ খেল আমি আৰম্ভ কৰিম দুদিনীয়া কাৰ্যসূচীৰে। আৰু 26 তাৰিখে পুৰুষৰ দলটো আমাৰ ৰাজ্যত অৰ্থাৎ গুৱাহাটীত উপস্থিত হ'বহি আৰু 27-28 আমি এপ্ৰিল তাৰিখে পুৰুষৰ এই খেলখন অনুষ্ঠিত হ'ব। মই ভাবোঁ যে এই খেলখনে নিশ্চয় আমাৰ উত্তৰ পূৰ্বাঞ্চলত আমাৰ ৰাগবি খেলখনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। আৰু ৰাগবি ইণ্ডিয়াৰ জৰিয়তে ইতিমধ্যে আমি অসম ৰাজ্যিক ৰাগবি এছ'চিয়েশ্যনে আমি বিভিন্ন পৰিকল্পনা অনাগত দিনত লৈছোঁ। সেইসমূহ বাস্তৱায়িত কৰাৰ কাৰণেও আমি তেনেধৰণে আমি ৰাগবি ইণ্ডিয়াৰ সহযোগত নিশ্চয় কৰাৰ কাৰণে আমি ব্যৱস্থা ল'ম। আৰু ঠিক তেনেকৈ আমাৰ ইয়াতে বহু প্ৰতিভাৱান খেলুৱৈ আছে। আমাৰ বিভিন্ন জিলাৰ বিভিন্ন চুকে কোণে এই প্ৰতিভাৱান খেলুৱৈ আমাৰ ৰাগবি খেলুৱৈ আছে। সেইসকলক আমি ইতিমধ্যে একত্ৰিত কৰিছোঁ বিভিন্ন জিলাত। আমি তেনেধৰণে ডিষ্ট্ৰিক্ট ৰাগবি এছ'চিয়েশ্যন গঠন কৰি আমি তেনেধৰণে জিলা পৰ্যায়তো আমি তেনেধৰণে একোটাকৈ আমি টীম ইতিমধ্যে প্ৰস্তুত কৰিছোঁ। আৰু ইতিমধ্যে আমি 14 এপ্ৰিলৰ পৰা আমি ইয়াতে আমাৰ যিসকল খেলুৱৈ অংশগ্ৰহণ কৰিব ছিনিয়ৰ যিখন ৰাষ্ট্ৰীয় ৰাগবি চেম্পিয়নশ্বিপত, সেইসকলক ইতিমধ্যে আমি প্ৰশিক্ষণ দি আছোঁ। আৰু বাহিৰৰ পৰাও কোচ অনা হৈছে। তেখেতসকলে আমাৰ যিসকল খেলুৱৈ আমি 20 গৰাকীক ইতিমধ্যে মনোনীত কৰিছোঁ, সেইসকলক ইতিমধ্যে প্ৰশিক্ষণ দি আছে। মই ভাবোঁ যে নেহেৰু ষ্টেডিয়ামত এই প্ৰশিক্ষণটো চলি আছে। গতিকে মই আশা ৰাখিছোঁ যে আমি অনাগত দিনত আমি ৰাগবিৰ ক্ষেত্ৰত অসমক এটা পাৱাৰ হাব হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আমি পূৰ্ণ প্ৰস্তুতিৰে ইতিমধ্যে পৰিকল্পনা হাতত লৈছোঁ। ইতিমধ্যে আমাৰ সম্পূৰ্ণ প্ৰিপেৰেশ্যন হৈছে।
আৰু প্ৰায় 26খন ৰাজ্যই আমাৰ ইয়াত অংশগ্ৰহণ কৰিব এই স্পৰ্টছত। আৰু ইতিমধ্যে গম পাইছে যে ভাৰতবৰ্ষৰ ভিতৰতে নৰ্থ ইষ্ট অসম আচলতে ক্ৰীড়াৰ ক্ষেত্ৰখনত এটা হাব হ'বলৈ গৈ আছে। গতিকে এই ক্ষেত্ৰত আমাৰ ৰাগবী অসমেও বিভিন্ন পদক্ষেপ হাতত লৈছোঁ। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, website www.aipguwahati.in